নমস্কাৰ এইডাল নাম্বাৰ বেলেন্স এই নাম্বাৰ বেলেন্সৰ সহায়ত আমি বিভিন্ন ধৰণৰ এক্টিভিটি যেনে যোগ বিয়োগ পূৰণ হৰণ ইত্যাদি কৰিব পাৰোঁ। এতিয়া চাওকচোন এইডাল বেলেন্স হৈ আছে, তাৰমানে দুয়োফালে সমান আছে। এতিয়া এটা ফালে আমি 7 দিলোঁ আৰু আন এটা ফালে আমি 4 দিম। হাতৰ ফালে হালি আছে, গতিকে আমি কি গম পালোঁ, 7টো 4তকৈ ডাঙৰ বা 4টো 7তকৈ সৰু। এতিয়া দুয়োফালে 7 দিয়াৰ লগে লগে সমান হৈ গ'ল। এতিয়া তোমালোকে 8ৰ পৰা 4 বিয়োগ কৰিলে কিমান হয় চোৱাচোন। 6 হ'বনে? আমি 6 দি দিলোঁ, এইফালেতো বেলেঞ্চ নহ'ল, হালি গ'ল, গতিকে 6 নহয়। 2 হয় নেকি? আমি 2ত দি চালোঁ, তেতিয়াহ'লে কি হ'ল, 8ৰ ফালে হালি গ'ল, তাৰমানে 2ও নহয়। 3ত দি চাম, 3 হয় নেকি? 3ও নহয়, কাৰণ 8ৰ ফালে হালি আছে। 4ত দি চাম, 4ত দিলে কি হ'ব, এতিয়া 4ত দিলে বেলেঞ্চ হৈছে, হয়নে? তাৰমানে 8ৰ পৰা 4 বাদ গ'লে কিমান হ'ব, 4। 8ৰ পৰা 4 বিয়োগ কৰিলে 4। এতিয়া আমি কি অংক যোগ কৰিলে 10 পাম সেইটো চাম। 4 আৰু 6 যোগ কৰি দিলোঁ 10, 5 আৰু 5, তাৰমানে দুবাৰ 5 দিলোঁ, বেলেঞ্চ হৈ গৈছে, গতিকে 10 হ'ব। 6 আৰু 4 10, 1 আৰু 9 10 হ'ল, 2 আৰু 8 10, 3 আৰু 7 যোগ কৰিলে 10, 9 আৰু 1 যোগ কৰিলে 10, 8 আৰু 2 যোগ কৰিলে 10, 7 আৰু 3 যোগ কৰিলে 10। এনেকৈ আমি 3টা ভৰ দিও বিভিন্ন প্ৰকাৰে আমি 10টো পাব পাৰোঁ। তোমালোকে চাবাচোন। এতিয়া 4ত 2 গুণ কিমান হ'ব সেইটো চাম। 4ত 2 গুণ 8। 4ত 3 গুণ কিমান হ'ব? 4ত 3 গুণ 12। কেনেকৈ পালোঁ? আমি 8 আৰু যোগ 4, নতুবা আমি 10 যোগ কিমান দিব পাৰোঁ, 2। গতিকে 4ত 3 গুণ কিমান হ'ব, 12। এতিয়া আমি 18ক 6ৰে হৰণ কৰিম। 18ৰ কাৰণে 10 যোগ 8 18 হ'ল। আমি 6 কেইটা দিব লাগিব, এটা দিলোঁ, হোৱা নাই। 6 দুটা দিলোঁ, হোৱা নাই। 6 তিনিটা দিলোঁ, বেলেঞ্চ হৈ গ'ল, তাৰমানে 6 3 গুণ 18। এতিয়া আমি 15ক হৰণ কৰিম কিহেৰে, 5ৰে। 10 যোগ 5 15 হ'ব। আৰু এতিয়া 5 কেইবাৰ দিম চাবা, এবাৰ, দুবাৰ আৰু এই 3বাৰ। চোৱাচোন বেলেঞ্চ হ'লনে? বেলেঞ্চ হৈ গ'ল। গতিকে 15ক 5ৰে হৰণ কৰিলে ভাগফল কিমান পাম, 3। এতিয়া আমি 21ক 7ৰে হৰণ কৰিম। 21ৰ কাৰণে 10 যোগ 10 যোগ 1 21 হ'ল। এতিয়া আমি 7ৰে কেইবাৰ যাব, এবাৰ, দুবাৰ, এয়া 3বাৰ, বেলেঞ্চ হৈ গ'ল। আজিলৈ এৰিলোঁ, ধন্যবাদ।